নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ আন এটি ব্লগ ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছো এই ছাগলী বান্ধিবলৈ আহিছিলো আৰু এতিয়া কি হ'ল জানেনে আজি মানে গোটেই দিনটো কি কৰো তাকে মই দেখুৱাম আৰু আজি ভিডিঅ'টো একদম স্পেশাল হয় মোৰ কাৰণে মানে আজি ভন্টি আহিব বলে যেহেতু আজি ৰবিবাৰ আৰু ভন্টি অহা বাবে আৰু দিনটো কি কৰো তাকে মই ভাবিলো আপোনালোককো দেখুৱাও আৰু তাই আহিলে ইমান বেছি ভাল লাগে মোৰ মনটো আৰু এইফালে আছে আমাৰ কলিজনী এইফালে আছে আমাৰ বগীজনী তো এতিয়া ঘৰলৈ যাওঁ আৰু তাই আহিলে কি কৰো তাকে দেখুৱাই থাকিম আৰু আশা কৰিছো ভিডিঅ' চাই ভাল পাব যদি ভাল লাগে তেনেহলে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো বলক ভিডিঅ'টো আৰম্ভ কৰো ই মোক খুবেই বেছি ভাল পায় চাওকচোন মোৰ কাপোৰ পৰ্যন্ত চুবাই খাবলৈ ধৰিছে ইমান মহ যেহেতু ছাগলীটো কলা হয় আৰু জানে কলা বস্তুত মহে বেছি আকৰ্ষণ কৰে তো এই যেনি আমাৰ কলি কেনেকৈ কৰি আছে চাওকচোন ইমান দুষ্ট নহয় তো এতিয়া ঘৰলৈ যাওঁ এয়া ভন্টি আহি পালে আৰু আহি পাই একদম ৰখি থকা নাই আৰু তাই দেখিছেনে কাপোৰ খুলিবলৈ সময় নাই তাৰ মানে এনেকুৱা হ'ল ৰাতিপুৱাৰ পৰা ইমান বেছি কাম ওলাইছে আজি আৰু যেহেতু ৰবিবাৰ আৰু শুই উঠা অকণমান দেৰি হ'ল সেইকাৰণে আৰু ৰাতিপুৱা ভাতখিনি বনাই খাবলৈ মানে সময়ে নহ'ল ভাত মানে কি আৰু চাহ খাবলৈও সময় পোৱা নাই আজি মই তো আটা চাটা মাৰি থৈ দিছিলোঁ মই ধুনীয়াকৈ অকণমান আৰু তাই আহি কেনে দেখিলে আটা মাৰি থৈ দিয়ে সেইকাৰণে আৰু তাই পুতুককৈ ৰুটি দুখন ভাজি দিম বুলি ক'লে বোলো দে তাৰপিছত তাই নিজে বেলিকে ভাজিছে লগতে ময়ো দুখনমান বেলি দিছোঁ ধুনীয়াকৈ আৰু তেনেকৈ ৰুটিখিনি বনালোঁ আৰু তাই মানে আহি কেনে যে কামত লাগিছে চাওকচোন অকণমানো ৰখা নাই আৰু ধুনু ইফালে মাহীয়েকে আহা দেখিনে এইটো সিটো কৰি আছে তাইও বহুত বেছি ভাল পাইছে আৰু মই এইফালে মোৰ মানে কি তাই আহিলে মনটো বহুত বেছি ভাল লাগি থাকে জানেনে কিয় বা নাজানো যেহেতু এনে ক্লাছ থাকে মানে ডান্সৰ ক্লাছ থাকে লগতে থাকে কলেজ তো তাই আহিবলৈ সময়ে নাপায় সেইকাৰণে আৰু আজি যেহেতু ৰবিবাৰ হয় তো সেইকাৰণে আৰু আহিলে আৰু তাইৰ বোলে কিবা বেলেগ কামো আছে তো তথাপি ক'লে আৰু দে যাম দে আজি অকণমান সময় ওলাই কেনে আৰু ময়ো খং উঠি থাকোঁ নাহিলে সেইকাৰণে আৰু অকণমান সময় ওলাই কেনে আহিলে আৰু তো এয়া কিন্তু একেবাৰে ৰাতিপুৱা নহয় 10-11টামান বাজিলে আৰু তেনেকৈ টাইমতে আৰু এয়া চাওকচোন আমি অকণমান সময় এনে বহিলোঁ আৰু ৰুটিখিনি বনোৱাৰ পিছত মানুহজনক মাতিছোঁ যে আহা চাহ খাব লাগে আৰু ৰাতিপুৱা আজি ইমান বেছি কাম ওলাই কাৰণে একো খাবলৈ সময় পোৱা নাই সেইকাৰণে ভাবিলোঁ একেবাৰে খাই লৈ ৰান্ধাতে লাগিম আৰু দুপৰীয়া সাজৰ বাবে তো এইফালে আৰু ভন্টি আৰু ধুনুৱে কি ধুনীয়াকৈ ঝুলি আছে চাওকচোন মই মানে চাই আছিলোঁ ঝুলনাটোৰ ওপৰত তাই থাকিলে ঝুলনাটো থাকিবনে নাথাকে কিন্তু আছে ইমান ধুনীয়াকৈ আৰু ধুনুৱে ইমান বেছি ভাল পাইছে এবাৰ মাহীয়েকৰ লগত উঠি কেনে ঝুলিলে আৰু তাৰপিছত আকৌ নামি যাই কেনে মাহীয়েকক বোলে তাই ঝুলাব আৰু মাহীয়েকক ভালকৈ বহিব দি আছে আৰু গাৰুখন মানে পৰি যাব বুলি কেনে ধুনীয়াকৈ ল'ব দিছে তাই আৰু এইফালে ছাইডত খাৰা হৈ কেনে জ্বলাই আছে চাওকচোন সঁচাকৈ যে তাই আহিলে ইমান বেছি ভাল লাগি থাকে মনটো আৰু মই যে দেখাই আছিলোঁ ৰেজিং লগোৱা নাই আৰু মানুহজনে আজি উঠিলে ওপৰত উঠি কেনে ৰেজিং লগাই আছিলে তো মই মাতিলোঁ ইফালে চাহ খাবৰ কাৰণে মানুহজনক তো মানুহজনে নামি আহি আছে মানে তেখেতে নামিবই খোজা নাছিলোঁ মই কৈছোঁ ওপৰতে দি তাতে খাম মই বোলো পৰি গ'লে চেচ আৰু তো সেইকাৰণে আৰু মানুহজনে পিছত উপায় নাপায় নামি আহিলে আৰু ময়ো এইফালে চাহ লৈ কেনে বহিবলৈ ধুনীয়াকৈ আৰু এয়া চাওকচোন ইয়াতে ইমান ধুনীয়া লাগিছে পৰিৱেশটো কিমান বেছি ধুনীয়া হৈ আছে আৰু যিহেতু বেৰা চেৰা দিয়া নাই অকল খুঁটিবোৰ আছে আৰু টিংখিনি লগোৱা হৈ আছে তো মানে মোক বহুত বেছি ভাল লাগিছে ইয়াতে তো ৰুটি লৈ আহিলোঁ লগতে লাল চাহ অকণমান বনালোঁ আৰু ভণ্টিক আহোঁতে গাখীৰ আনিব দিছিলোঁ কিন্তু তাই গাখীৰ নাপালে বোলে আৰু তো সেইকাৰণে লাল চাহ বনালোঁ আৰু এয়া হৈছে আমৰ আচাৰ তো তেনেকৈ ভাবিলোঁ ৰাতিপুৱা ৰুটিখিনি এনেকৈ খাওঁ আৰু যিহেতু ইমান বেছি ভোক লাগিছে ৰাতিপুৱাৰ পৰা কাম বন কৰি থাকোঁতে আৰু আজৰি হ'বই নাপাওঁ জানেনে এটাৰ পিছত এটা ওলায়ে থাকে তো ধুনুকো খাবলৈ দি আছোঁ তাই মানে খাওঁ নাখাওঁ কৰি আছে কিবা হৈছে তাই মানে অকণমান পেটটো বেয়া হৈছে মানে তাইৰ পায়খানাটো ক্লিয়াৰ হোৱা নাই কালিৰ পৰা ঔষধ খুৱাই আছোঁ বাৰু আৰু ইফালে তাইও দুটামান মানে খাই আছে আৰু অকণমান আমাৰ লগতে আৰু এইফালে আমি খাই থকা পিছতে মানে আটাই দেখা পালে তো আটাক মাতিলোঁ আৰু আটা আহক বুলি ক'লোঁ আৰু আটাও আহিলে তো আটাই আহি কেনে বহিছে আটাক ভণ্টিয়ে কৈ আছে হাই বুলি কৈ দিয়কচোন আটাই মানে বুজিয়ে পোৱা নাই যিহেতু আগৰ দিনৰ মানুহ হয় তো ইমান বেছি নাজানে সেইকাৰণে আৰু আটাই বুজিয়ে পোৱা নাই তো আটা ক'লেও ৰুটি খাব নেকি আটাই প্ৰথমত নাখাওঁ বুলি ক'লে তো মই আৰু মৰমতে তথাপি মই যাচি কেনে দিলোঁ তাৰপিছত এখন ৰুটি খালে আৰু যিহেতু আটাৰ বয়স হৈছে দাঁত নাই মোৰ মানে একদম জমনি লাগি আছিল আটাই খাই থকা দেখি কেনে বেচেৰা ইমান টানি খাইছে আৰু ৰুটিবোৰ ইমান টাইট হৈছে তো আমাৰ যিহেতু দাঁত আছে তো আমি দাঁতেদি ধুনীয়াকৈ চুবাই খাব পাৰোঁ আৰু বুঢ়া মানুহবোৰতো ইমান সহজতে খাব নোৱাৰে যিহেতু দাঁত নাই অকণমান নৰমকৈ বনাই দিব লাগে তেতিয়া খাবলৈ ভাল পায় আৰু মানুহজন ইফালৰ পৰা সিফালে কৰি আছে মানে তেখেতৰ চাহ খোৱা হৈ গ'ল
আৰু যিহেতু কাম আছে কাম কৰিবৰ কাৰণে তো মানুহজনে আকৌ ওপৰত উঠিব আৰু ৰেজিংখিনি ভালকৈ বান্ধিব গোটেইখিনি বান্ধা হোৱা নাছিলে তো ইফালে আৰু মই আৰু ভণ্টিয়ে কথা পাতি পাতি কাৰণে খাই আছোঁ আৰু ধুনুও গুচি গ'ল খেলিবৰ কাৰণে খেলিব মানে কি আৰু সেয়া জোলনাত খেলিবৰ কাৰণে আৰু ইফালে আমাৰ খোৱা হৈ গ'ল মানে মোৰো খোৱা হৈ গ'ল তো এয়া তাই জোলনা খেলি আছে চাওকচোন তাৰপিছত মই এয়া ভাবিলোঁ একেবাৰে দুপৰীয়া সাজটো ৰেডি কৰোঁ আৰু এয়া লাওৰ আগ ৰঙালাওৰ আগ কণবিলাহী আৰু ইফালে আছে ক'লা কচু তো আলু পিঁয়াজ আৰু নহৰুখিনিৰ বাহিৰে গোটেইখিনি আমাৰ ঘৰৰে হয় লাও গছটো মই যোৱাকালি কাটি পেলালোঁ এয়া ঢেকীয়া কেইটামান পাইছিলোঁ ঢেকীয়াও লৈ আহিছোঁ কিন্তু ঢেকীয়াটো যিহেতু নহ'ব কি কৰোঁ চাওঁ আৰু ইফালে মই এতিয়া আম এটা আছিলে আম আৰু আঙুৰখিনি ধুনুক দিওঁ মানে আমটো কাটি দিওঁ তাই বোলে খাব আৰু এয়া আম আৰু আঙুৰখিনি যোৱাকালি দাদাই আনি দিছিলে দাদা মানে আমাৰ ধুনুৰ বৰ্তাকে আনি দিছিলে তো তাই বোলে খাব সেইকাৰণে তাইক কাটি দিওঁ আৰু তো ইফালে আৰু আঞ্জাখিনি ধুনীয়াকৈ কাটা বাছা হৈ গ'ল মোৰ আৰু ইফালে মই বনাব আহিলোঁ তো ধুনীয়াকৈ চুলি তুলি বান্ধি লৈছোঁ আৰু মই খোপাটো চাওকচোন হাঁহি উঠে মানে চালে তো কেৰাহী গৰম কৰি তাতে তেল দি কালি জিৰা অকণমান দি দিছোঁ এতিয়া মই আদা নহৰু খুন্দি থৈ দিয়া সেইখিনি দি দিম ধুনীয়াকৈ তাৰপিছত মই লাওৰ আগ আৰু আলুখিনি ধুনীয়াকৈ ভাজিম আৰু সঁচাকৈ মাইকী মানুহৰ কাম গোটেই দিনটো যিমান কৰিলেও শেষ নহয় জানেনে এটাৰ পিছত এটা ওলায়ে থাকে তো এতিয়া মই ধুনীয়াকৈ ভাজি লৈছোঁ তাৰপিছত মই তাতে হালধি দি দিলোঁ একেবাৰে এতিয়া মই আৰু ধুনীয়াকৈ আলু আৰু লাওৰ আগখিনি দি দিলোঁ এতিয়া ঢাকি দিম লৰাই নিদিওঁ যিহেতু কেৰাহীটো পূৰা ভৰ্তি হৈ গৈছেগৈ লৰাব নোৱাৰি তো এতিয়া ঢাকি দিম যেতিয়া কোমলি যাবগৈ তেতিয়া লৰাই দিম আৰু এয়া অকণমান নিমখ দি লৈছোঁ জোখ অনুসৰি বেছিকৈ দিলে আকৌ নিমখ চোকা হৈ যাব আৰু শাকত নিমখটো মানে জোখ পোৱাই নাযায় জানেনে কাৰণ যিহেতু কমি যায়গৈ একেবাৰে কচুখিনি বনাবৰ কাৰণে মই পিঁয়াজখিনি ধুনীয়াকৈ কাটি লৈছোঁ আৰু মোৰ এটা অভ্যাস বহুত বেয়া আছিলে জানেনে বহুত বেয়া বুলি নকওঁ যিহেতু আমি সৰুৰ পৰা যিটো কৰি আহোঁ সেইটোৱে আমাৰ অভ্যাস হৈছেগৈ মানে মই যিহেতু বঙালী হয় আৰু আমাৰ ঘৰত সদায় বঠি দাহৰ লগতে আঞ্জা কটা হয় তো মই মানে আগতে কটাৰীৰ লগত কাটিব পৰা নাছিলোঁ মানে চুৰিৰ লগত তো মই বহুত চেষ্টা কৰি এতিয়া কাটিব পৰা হ'লোঁ আৰু মই এয়া চুৰিৰ লগত ধুনীয়াকৈ পিঁয়াজকেইটা কাটিলোঁ মানে বঠিটোত মই আঞ্জা পাচলিবোৰ কাটি থাকোঁ যিহেতু তো বঠিতে মই কাটিব পৰা হৈ আছিলোঁ মই মানে কটাৰীৰ লগত কাটিব পৰা নাছিলোঁ তো যিয়ে নহওক এতিয়া পাৰা হৈ গ'লোঁ আৰু মোৰ শাকখিনি কমি গ'ল দেখিছেনে তো ইফালে আৰু মই কেৰাহীত তেল দি কিনে এতিয়া মই পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'ম যিহেতু মই কচু বনাব লাগিব তো পিঁয়াজখিনি এতিয়া দি দিলোঁ আৰু ইফালে কচুখিনি লৈ লৈছোঁ ওচৰতে তাতে মই কণবিলাহীকেইটা দি দিছোঁ আৰু কণবিলাহীকেইটাও কিন্তু আমাৰ গছৰে হয় যিহেতু এতিয়া গছবোৰ মৰিব ধৰিছে তো কণবিলাহীবোৰ নিজে নিজে পকি সৰি যায়গৈ তো কেইটামানে পালোঁ সেইকেইটা লৈ আনিলোঁ আৰু আমাৰ ভণ্টিয়ে সৰু বাচ্চা নিচিনা দেখিছেনে আমাৰ ধুনুৰ চিলেটটো লৈ লিখি আছে তাই এইফালে পিঁয়াজখিনি ভাজি হৈ গ'ল মই আদা নহৰুখিনি দি দিম এতিয়া তাতে অকণমান পানী মিলাই কিনে দিম আৰু পানী মিলাই দিলে মানে ভাল হয় আৰু মই মানে ভাল পাওঁ তো সেইকাৰণে অকণমান পানীখিনি মিলাইকৈ ধুনীয়াকৈ পিঁয়াজখিনি আৰু আদা নহৰুখিনি ভাজি ল'ম অকণমান সময় যেতিয়ালৈকে পূৰা একদম সিজি কেনে মানে একদম কমি যাবগৈ তেতিয়ালৈকে তো ইফালে আৰু মই ভাজিটো সিটো চৌকাত বহাই দিলোঁ মানে চৌকাকেইটা মই সলাই ল'লোঁ যিহেতু সৰু চৌকাটোত বেছিকৈ গেছ ওলাই আছে আৰু ডাঙৰ চৌকাটোত কমকৈ গেছ ওলাই আছে মানে বহুত বেছি অসুবিধা হৈ আছে জানেনে চৌকা এটা ল'বই লাগিব মই তো এয়া মই পানী দি কেনে বহাই দিলোঁ ধুনীয়াকৈ ভাজি ল'লোঁ আদা নহৰুখিনি যিমান ভালকৈ ভাজিব আঞ্জাটো কিন্তু সিমান বেছিয়ে সোৱাদ লগা হয় তো এতিয়া মই কচুখিনি ধুনীয়াকৈ দি দিম আৰু কচুবোৰ মই ইমান ডাঙৰকৈ কাটিছোঁ দেখিছেনে নাহাঁহিব দেই ডাঙৰকৈ কাটাৰ কাৰণ এটাই সিজিলে একদম গলি যাবগৈ আৰু তাতে সৰু ডাঙৰ বুলি একোৱে নাথাকিব সেইকাৰণে আৰু মই ডাঙৰকৈ দিলোঁ সৰু কৰি কাটিব গ'লে বহুত বেছি সময় লাগিব সেইকাৰণে মই সৰু কৰি থকা নাই আৰু ভণ্টিক ক'লোঁ তই অকণমান ইফালে হেৰি কৰচোন ইটো সিটো কাম কৰ বুলি ক'লোঁ তো তাইও ইফালে কৰি কিনে মোক বহুতখিনি সহায় কৰি দি আছে আৰু সঁচাকৈ ভণ্টিৰ সমান কোনো হ'ব নোৱাৰে আৰু যিহেতু আমাৰ মা দেউতা নাই ভণ্টি আৰু ময়ে হয় এতিয়া তাইৰ কাৰণে মই আছোঁ মোৰ কাৰণে তাই আছে তো ইফালে মোৰ কচুখিনি হৈ গ'ল ধুনীয়াকৈ আৰু এতিয়া মই নমাই দিম নমাই মানে কি জানেনে মানুহজনে বোলে শুকান মাছ নাখায় মই বোলো শুকান মাছৰ লগত বনাম আৰু সেইকাৰণে মানুহজনৰ কাৰণে ওলাই থৈ দিলোঁ অকণমান আৰু মই এতিয়া চিডলখিনি দি দিম আৰু ভণ্টিয়ে ধুই কেনে পূৰা ৰেডি কৰি দিছে দেখিছেনে ভণ্টি থাকিলে কিমান বেছি সহায় হয় তো এতিয়া মই জুইটো কমাই কেনে অকণমান সময় তাক সিজিবলৈ দিম আৰু ইফালে মোৰ হৈ গ'ল ভাত খাবলৈ বহিলোঁ মই আৰু ভণ্টি আৰু মোৰ প্ৰথম গৰাটো ভণ্টিক দিছোঁ দেই মই বোলো খাইছাচোন কেনেকুৱা হৈছে তাই কৈছে বহুত ধুনীয়া হৈছে সঁচাকৈ খাবলৈ ইমান বেছি ধুনীয়া হৈছে আৰু মই দালি বনাইছিলোঁ ৰাতিপুৱা ভাগতে মই দালিখিনি বনোৱা দেখুওৱা নহ'ল বাৰু আৰু এয়া ভাজিৰ লগত আৰু আম আচাৰ জলকীয়া আৰু কচুখিনিৰ লগত খাওঁতে মানে দালিৰ কথা পাহৰিয়ে থাকিলোঁ
আৰু ইয়াতে আনি কেনে খালোঁ, যিহেতু ইয়াতে বৰ ধুনীয়া পৰিৱেশ হৈ আছে, মানে বাহিৰত গোটেই ৰ'দ দিছে এতিয়া, আৰু ইফালে এইখিনি ছায়া পৰি আছে, মানে একদম ঠাণ্ডা ধুনীয়া ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে, ইমান বেছি ভাল লাগিছে। সেইকাৰণে আৰু ইয়াতে আনি কেনে ভণ্টি আৰু মই ভাতকেইটা খাই ল'লোঁ, আৰু আঞ্জাবোৰ ইমান বেছি ধুনীয়া হৈছে, ভাল লাগিছে। আৰু তাই ৰাতিপুৱা ফোন কৰিছে মোক ইয়াতে আহিম বুলি কেনে, আমাৰ তাতে আহিম বুলি কেনে। যদি যোৱাকালি ৰাতি মোক ফোন কৰি ক'লে হয় বা দিনত ফোন কৰি ক'লে হয়, মই এটা মুৰ্গী চুৰ্গী ধৰি থ'লোঁ হয়, কিন্তু তাই যিহেতু এতিয়া মোক কৈছে ৰাতিপুৱা ভাগত আহিম বুলিকে, সেইকাৰণে মুৰ্গী ধৰি থৈ দিয়া নাই, নিৰামিষ ভাতকে খোৱালোঁ। আৰু যদি ৰাতি থাকে মই তেনেহ'লে মুৰ্গী এটা মাৰিম বুলি ভাবিছোঁ, কি কৰে চাওঁ, সময় যদি মিলে তেতিয়াহে। আৰু মানুহজনো যিহেতু ৰাতিপুৱাৰ পৰা ওলাই যোৱা নাই এতিয়াও, তেখেতে একেবাৰে ভাত পানী খাইকৈ ওলাই যাব, সেইকাৰণে আৰু মাছ মাংস একো অনাই নহ'ল। তথাপি যি আছে তাকে বনাই দিছোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু আমি ভাত পানী খাই আজৰি হ'লোঁ, আজিৰ কাৰণে এইখিনিয়ে, টাটা।